নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মই সুৰজ চেত্ৰীয়ে পুনৰবাৰ টিপছ অসম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল বৰ্তমান যেহেতু বাৰিষাৰ সময় চলি আছে, বৰ্তমান বৰষুণৰ বতৰ আৰু যদি আপোনালোকে ছাগলী পালন কৰে তেতিয়া হয়তো এইখিনি সময়ত আপোনালোকে চিন্তিত হৈ পৰে যে এইখিনি সময়ত আমি ছাগলী কেনেকৈ ৰাখিম, এইখিনি সময়ত আমি ছাগলী কি খাবলৈ দিম, কেনেকৈ ৰাখিম, এনেকুৱা ধৰণৰ চিন্তা হয়তো আপোনালোকৰ মনলৈ আহে। আৰু যদি আমাৰ কথা আমি ক'বলৈ যাওঁ তেনেহ'লে এই আপোনালোকে যে দেখিবলৈ পাইছে এইকেইটা হৈছে আমাৰ ছাগলী আৰু আজি দিনটো প্ৰায় বৰষুণ পৰি আছে, একেৰাহে ৰাতিপুৱাৰ পৰা বৰষুণ পৰি আছে আৰু যাৰ বাবে আমি ছাগলীক বাহিৰত এৰি দিব নোৱাৰোঁ। আমি যদি ছাগলী বাহিৰত এৰি দিওঁ তেতিয়া সিহঁতে আকৌ ঘৰলৈ উভতি আহে আৰু আমি সেইকাৰণে কি কৰিছোঁ, সিহঁতক এই ঘাঁহবোৰ খাবলৈ দিছোঁ। এই যে আপোনালোকে দেখিবলৈ পাইছে এইটো হৈছে ঘোঁৰা নিম আৰু ঘোঁৰা নিম আমাৰ ছাগলীকেইজনীয়ে বৰ সুন্দৰকৈ খায় আৰু হয়তো আপোনালোকে ইয়াত প্ৰত্যক্ষ কৰিব পাৰিছে যে ছাগলীকেইজনীয়ে এই ঘোঁৰা নিম বৰ ভালকৈ খাই আছে। আমি সিহঁতক আজি দিনটো ঘোঁৰা নিম খাবলৈ দিছোঁ, লগতে সিহঁতক আমি ছজিনা গছৰ পাতো খাবলৈ দিছোঁ, ভীমকলৰ পাত খাবলৈ দিছোঁ, মানে যি গছৰ পাত আমি পাইছোঁ সেইটো সিহঁতক খাবলৈ দিছোঁ। আমি ভেলৌ গছৰ পাতো ইহঁতক খাবলৈ দিছোঁ আৰু বাৰিষা কেইদিন আমি এই ছাগলীকেইটাক এনেকৈ ৰাখিম। যিহেতু বাহিৰত সিহঁতক আমি এৰি দিব নোৱাৰোঁ সেইকাৰণে আমি এনেকৈ ৰাখিম। যদি বৰষুণটো এৰি দিয়ে তেতিয়া সিহঁতক আমি আকৌ বাহিৰত এৰি দিম, সিহঁতে বাহিৰত যি ঘাঁহ বন পায় সেয়া খাব আৰু ঘৰত আকৌ আহি এনেকৈ গছপাত খাব। চাওক, যদি আপোনালোকে ছাগলী পালন কৰিম বুলি ভাবি আছে তেনেহ'লে ছাগলী পালন কৰাৰ আগতে আপোনালোকে কিছুমান গছ গছনি লগোৱাটো অত্যন্ত প্ৰয়োজন। যিবোৰ গছৰ পাত ছাগলীয়ে খাই বৰ ভাল পায় সেই গছ গছনি যদি আপোনালোকে আগতীয়াকৈ লগাই থৈ দিয়ে তেতিয়া অন্ততঃ আপোনালোকে বাৰিষাৰ দিনকেইটাত ঘাঁহৰ কাৰণে হাবাথুৰি খাব নালাগিব। আপোনালোকে কঁঠাল লগাব পাৰে, ঘোঁৰা নিম লগাব পাৰে, আপোনালোকে ভেলৌ গছ লগাব পাৰে আৰু লগতে আপোনালোকে ছজিনা গছ লগাব পাৰে, আপোনালোকে চুবাবুল গছ লগাব পাৰে, আপোনালোকে নেপিয়েৰ ঘাঁহ লগাব পাৰে। চাওক, যদি আপোনালোকে ছাগলী পালন কৰি ঘাঁহৰ কাৰণে বিপদত পৰিব বিচৰা নাই তেনেহ'লে আপোনালোকে আগতীয়াকৈ এই গছ গছনিসমূহ লগাই থৈ দিয়ক, তাৰ পাছত আপোনালোকে ছাগলী পালন আৰম্ভ কৰিব, তেতিয়া আপোনালোকে ছাগলী পালন কৰি বিপদত পৰিবলগীয়া নহয়। চাওক, বাৰিষাৰ দিনকেইটাত সাধাৰণতে আমি ছাগলীক বাহিৰত এৰি দিব নোৱাৰোঁ, সেয়া বৰষুণৰ কাৰণেও হ'ব পাৰে বা বাৰিষাৰ দিনত কি হয় যেতিয়া মানুহে ধান খেতি লগাবলৈ আৰম্ভ কৰে তেতিয়া আমি ছাগলী ঘৰতে বান্ধিবলগীয়া হয়, নহ'লে ছাগলীয়ে খেতিপথাৰ নষ্ট কৰে। আৰু যদি আমি আগতীয়াকৈ এই গছ গছনিসমূহ লগাই থৈ দিওঁ তেতিয়া অন্ততঃ বাৰিষাৰ দিনকেইটাত আমি ছাগলীক দিনৰ এটা সময়ত এই গছপাত খুৱাই ৰাখিব পাৰোঁ আৰু এটা সময়ত আমি চাপৰ ভাত ইত্যাদি সিহঁতক খাবলৈ দিব পাৰোঁ আৰু যাৰ বাবে বাৰিষাৰ দিনকেইটাত আমি ছাগলী পালন কৰি একো অসুবিধাত পৰিবলগীয়া নহয়। বন্ধু বান্ধৱীসকল, যিকোনো কাম আৰম্ভ কৰিলে প্ৰথমতে পৰিকল্পনা কৰিব লাগে। পৰিকল্পনা নকৰাকৈ যদি আমি যিকোনো কাম আৰম্ভ কৰোঁ তেতিয়া সেই কামটোত আমি কেতিয়াও সফল হ'ব নোৱাৰোঁ। সেইকাৰণে যদি আপোনালোকে ছাগলী পালন কৰিম বুলি ভাবি আছে তেনেহ'লে ঘাঁহৰ ব্যৱস্থাটো আপোনালোকে আগতীয়াকৈ কৰিব লাগিব। চাওক বন্ধু বান্ধৱীসকল, যদি আপোনালোকে ছাগলী পালন কৰে আৰু যদি আপোনালোকে ছাগলীৰ কাৰণে ঘাঁহৰ যোগান ধৰিব পাৰে, যদি আপোনালোকে ঘাঁহৰ খেতি কৰে তেতিয়া সঁচা অৰ্থত ক'বলৈ গ'লে ছাগলী পালনত কিন্তু খৰচ একেবাৰে নাই। আপোনালোকে 1 টকাও খৰচ নকৰাকৈ ছাগলী পালন কৰিব পাৰে। চাওক, যদি আপোনালোকে হাঁহ কুকুৰা পালন কৰে তেতিয়া হাঁহ কুকুৰাৰ কাৰণে আপোনালোকে দানা ক্ৰয় কৰিবলগীয়া হয়, কিন্তু ছাগলীৰ কাৰণে সাধাৰণতে ঘাঁহেই মেইন। যদি আপোনালোকে ছাগলীৰ কাৰণে বিভিন্ন ধৰণৰ গছ গছনি লগাই থৈ দিছে আৰু সেই গছপাতবোৰ যদি ছাগলীক খাবলৈ দিয়ে, নাইবা আপোনালোকৰ ফালে যদি ছাগলীক এৰি দিব পৰা সুবিধা আছে আৰু যদি আপোনালোকে ছাগলীক বাহিৰত এৰি দিয়ে তেতিয়া সিহঁতে বাহিৰত চৰিবলৈ যায় আৰু নিজৰ খাদ্য সিহঁতে নিজে বিচাৰি লয়। আৰু যদি আপোনালোকে ছাগলীক ঘাঁহৰ যোগান ধৰিব পাৰে তেতিয়া সাধাৰণতে ছাগলী পালন কৰি আপোনালোকে অধিক টকা উপাৰ্জন কৰিব পাৰিব, কিয়নো যদি আপোনালোকে ছাগলীক ঘাঁহৰ যোগান ধৰিব পাৰে তেতিয়া ছাগলীক দানা খাবলৈ নিদিলেও হয়, বেলেগ দানা আপোনালোকে সিহঁতক খাবলৈ নিদিলেও হয়, যদিহে আপোনালোকে সিহঁতক ঘাঁহৰ যোগান ধৰিব পাৰে। আৰু এটা গুৰুত্বপূৰ্ণ কথা মই আপোনালোকক জনাই দিব বিচাৰিছোঁ, যদি আপোনালোকে নিজৰ ছাগলীকেইটাক বাহিৰত এৰি দিয়ে বা আপোনালোকৰ ফালে যদি ছাগলীক বাহিৰত এৰি দিব পৰা সুবিধা আছে তেনে অৱস্থাত কিন্তু প্ৰথম অৱস্থাৰ পৰাই ছাগলীক আপোনালোকে কেৱল গছপাত খুৱাই নাৰাখিব। যদি আপোনালোকে প্ৰথম অৱস্থাৰ পৰাই নিজৰ ছাগলীকেইটাক কেৱল গছপাত খাবলৈ দিয়ে বা গছপাত খুৱাই সিহঁতক ৰাখে তেতিয়া সিহঁতৰ অভ্যাস বেয়া হৈ যায়, যাৰ বাবে সিহঁতে বাহিৰত চৰিবলৈ নাযায় আৰু আপোনালোকে সদায় সিহঁতৰ কাৰণে গছপাত আনিবলগীয়া হয় আৰু আপোনালোকৰ কষ্ট হয়। সেইকাৰণে আপোনালোকে সিহঁতক বেছিকৈ গছপাত খাবলৈ নিদিব, যেতিয়া প্ৰয়োজন হয় তেতিয়াহে সিহঁতক গছপাত খাবলৈ দিব। যেনে ধৰি লওক বাৰিষাৰ সময়ত ছাগলী বাহিৰত যেতিয়া চৰিবলৈ যাব নোৱাৰে তেতিয়া সিহঁতক আপোনালোকে গছপাত খাবলৈ দিব পাৰে, বা যদি বাহিৰত ঘাঁহ বন নাইকিয়া হয় তেনে অৱস্থাত সিহঁতক আপোনালোকে গছপাত খাবলৈ দিব পাৰে। কিন্তু যদি বাহিৰত ঘাঁহ বন থকাৰ পাছতো
সিহঁতক আপোনালোকে গছপাত খাবলৈ দি থাকে তেতিয়া আপোনালোকে সিহঁতক বিক্ৰী কৰা পৰ্যন্ত গছপাতে খাবলৈ দিব লাগিব সিহঁতে কিন্তু বাহিৰত চৰিবলৈ নাযাব যাৰ বাবে আপোনালোকৰ বেছিকৈ কষ্ট হ'ব বন্ধু বান্ধৱীসকল এইখিনি আছিল কিছু তথ্য মই আপোনালোকক জনালো আৰু যদি আপোনালোকে ভিডিঅটো চাই ভাল পালে আৰু ভিডিঅটোৰ জৰিয়তে কিবা এটা শিকিব পাৰিছো বুলি ভাবে তেনেহলে অনুগ্ৰহ কৰি ভিডিঅটো লাইক কৰি দিব আৰু যিমান পাৰে ভিডিঅটো নিজৰ বন্ধুবৰ্গৰ মাজত আৰু পৰিয়ালবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব এই ভিডিঅটো এইখিনিতে সামৰণি মাৰিছো ধন্যবাদ